তিতাবৰৰ জনাঞ্চলত আঘাতপ্ৰাপ্ত এটি বন্য হস্তীৰ কৰুণ বিননি ভৰিত আঘাত পোৱা হাতীটোৱে লেঙেৰাই ঘূৰিছে খাদ্যৰ সন্ধানত বন বিভাগে আহত হাতীটোক উপযুক্ত খাদ্য আৰু চিকিৎসা ব্যৱস্থা নকৰাৰ অভিযোগ ৰাইজৰ বন্য হস্তীটোৰ যন্ত্ৰণাৰ ছবিয়ে কষ্ট দিছে এতিয়া প্ৰকৃতি প্ৰেমীৰ মনত শীঘ্ৰে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে উল্লেখযোগ্য যে মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে ৭০টাৰো অধিক হাতীৰ এটা জাক আৰু এইদৰে এতিয়া বন্য হস্তীৰ বিলয় দেখিবলৈ পোৱা গৈছে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছে বন্য হস্তীয়ে আৰু তাৰ পিছতে বিভিন্ন কাৰণত দেখিবলৈ পোৱা গৈছে আমি কালি বাতৰি এখন প্ৰচাৰ কৰিছিলোঁ কিদৰে এটা পৰিত্যক্ত পুখুৰীত আবদ্ধ হৈ পৰিছিল চাৰিটাকৈ বন্য হস্তী আৰু আজি দেখিবলৈ পোৱা গৈছে আঘাতপ্ৰাপ্ত এটা বন্য হস্তী বন বিভাগৰ লোকক জনোৱা হৈছে যদিও কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই উপযুক্ত ব্যৱস্থা কৰা হোৱা নাই এই বন্য হস্তীটোৰ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে ৭০টাৰো অধিক হাতীৰ এটা জাক হাতীৰ জাকে তিতাবৰ আৰু মৰিয়নি বৃহৎ এটা অঞ্চলত হাতীৰ জাকটোৱে দুধৰালি পাৰ কৰোঁতে আমি প্ৰত্যক্ষ কৰিছিলোঁ যে এজনী হাতীৰ আঘাত পাই আছে আৰু হাতীজনী দুধৰালি পাৰ কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে বা খোজকাঢ়ি পাৰ হৈ যাব পৰা নাছিলে অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব নহ'লে হাতীজনীয়ে মৃত্যুৰ মুখত পৰিব